हेलो बंधुসকল सो আজি আৰু এটা ভিডিও টাইলছৰ ডিজাইন আৰু ফিটিং লৈ সো কেনেকা কি হয় নহয় কমেন্টত জনাবা আৰু এটো ঘৰৰ কাম মই কৰিছো সম্পূৰ্ণ হৈছে যোৱাকালি সো আমি কালি ইয়াতে কাম কৰা নাই কালি একচুয়ালি ইগলে হেৰি কৰিছে আৰু সাৰ্ভে দি অলপ মুছিব আছে সেই কাৰণে জাগা জাগা লাগি আছে অলপ চলপ ইগলা বৰষুণ পৰি আছিল হেতু কাৰণে হেনেকুৱা হৈছে বাৰু ইফালে বাকি এনেকা ওয়াল গিলা ফিনিশিং হোৱাৰ পিছত এনেকা দেখা পায় আৰু এটো মানে এই বস্তুটো কিন্তু আমি ইচ্ছা কৰি ধৰক ওপৰত দিয়া গৈছে কিয়নো এটো ওপৰত হ'ব লাগে এনেকুৱাকে আৰু ইফালে সন্মুখৰ পৰা এখিনি এনেকে দেখা পায় সো ঘৰৰ ডিজাইনটা টাইলছটা কেনে লাগে কমেন্টত জনাব আৰু ওপৰত এটো টাইলছ দিয়া গৈছে এখন ওয়ালত এটা ওয়ালত এটা কোনো ডিসিপ্লিন নাই সো যত যেনেকা জি লগাব দিছে আমি তাকে লগাইছো আৰু ঘৰটো কেনা লাগিছে কমেন্টত জনাব বস্তু সব ইফালৰ পৰা ইফাল আধুৰা সো ভিডিও টাইলছৰ ফিনিশিংটা কেনা লাগিল আৰু ডিজাইনটা কেনা লাগছে কমেন্টত একবাৰ জনাব আৰু মোৰো কিবা ভুল ওলালে আপোনালোকে কমেন্ট কৰি জনাব পাৰে যে এটু কাম এনেকা কৰিলে ভাল হলে একচুয়ালি আমি জিথান কামগিলা কৰো মালিক ধৰক পাৰ্টিয়ে যেনেকা বিচাৰে বা যত জি দিবা দিয়ে তাতে দিও হয়তোবা তাতে কিছুমান ভাল বেয়াটো আমি কৈ দিং যে এটু ইয়াতে ভাল নালাগিব নেকি এনেকা হে আৰু প্ৰথম কথা এই সাউ ঘৰটো কেনেকুৱা বেকা সিধা আছে জানো নাই এই মাথাৰ পোস্তাও নাই কতই নাই এনেকা হৈ একচুয়ালি যদি টাইলছ লগাম বুলি ভাবে ঘৰগিলাত কিন্তু পাৰাপক্ষত ওয়াল গিলা সিধা হ'ব লাগবো পোস্ট গিলা সিধা হ'ব লাগবো পাতাত অলনত থাকবা লাগবো তিথান ভাল দেখা পায় আৰু স্টেপ সিৰি এটো ৰেডিমেড স্টেপ হয় সো আৰু বাৰান্দাত এনেকা লগাইছো আমি খিনি সো এটো ইয়াৰে টাইলছটো নেগা या सो আৰু ফ্লোৰত 2x4 টাইলছ দিয়া গৈছে সো 2x4 টাইলছ দিয়া গৈছে ফ্লোৰিঙৰ জইন মাৰা কমপ্লিট হৈছে আমাৰ কাম যিখিনি আছিল ইয়াৰে মই সৰু সৰু শৰ্ট ভিডিও এৰিছিলো আৰু এটো ফুল ভিডিওটো যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু পেজত চালে পেজটো ফলো কৰি দিব কিয়নো বহুত সময় লাগে মই কাম কৰি থকা ভিডিও